हाय तो আজি टपिक हल आमार भारतीय पार्लियामेंटर गठन केनेके करा है अर्थात कम्पोजिशन अफ पार्लियामेंट। ठीक है। तो पार्लियामेंट बा संसद माने कि पार्लियामेंट हल एटा अर्गानाइजेशन बा लेजिस्लेचर जार द्वारा आमार समग्र भारतवर्षखन परिचालित करा है आरु परिस्थिति सापेक्षे आमार भारतीय जनसाधारणर कल्याणर कारणे এই पार्लियामेंटे की करे नतुन नतुन आईन कानून रचना करे। ठीक है। हेतु हल पार्लियामेंट माने संसद। विभिन्न देशत এই সংসদক विभिन्न नामेरे जना जाय। आमेरिकार संसदक कांग्रेस बुली कोৱা হয় किन्तु ब्रिटेनर संसदक पार्लियामेंट बुलिए कोৱা হয়। ठीक है। तो आमार पार्लियामेंटर पार्ट्स केटा और आमार पार्लियामेंट 79 आर्टिकल 79 उल्लेख আছে आमार पार्लियामेंटर विषय। आतिया आमार पार्लियामेंट केनेके गठन करा হয় बा कम्पोजिशन अफ पार्लियामेंट এই বিষয়ে आलोचना करिम। आमार पार्लियामेंटर पार्ट केटा हेतु आगते आलोचना करिलो। ठीक है। सोआ आर्टिकल 79 কি আছে पार्लियामेंट। तो पार्लियामेंट और पार्ट्स केटा पार्ट्स ऑफ पार्लियामेंट पार्ट्स ऑफ पार्लियामेंट पार्लियामेंट गठन केनेके হয় केटा पार्ट्सरे प्रथमते हल प्रेसिडेंट राज्यसभा और हल लोकसभा। ठीक है। तो प्रेसिडेंट राज्यसभा लोकसभा एतिया प्रेसिडेंट যদিও पार्लियामेंटर एटा पार्ट किन्तु लोकसभा बा राज्यसभार कोनो सदस्य নহয় एटु कथा मनत राखिबा। भारतर राष्ट्रपति पार्लियामेंटर एटा पार्ट किन्तु राज्यसभा बा लोकसभार कोनो सदस्य নহয়। पार्लियामेंट की हल प्रेसिडेंट राज्यसभा और हल लोकसभा। राज्यसभा और लोकसभा राज्यसभा माने आपार हाउस लोकसभा माने लयार हाउस। ठीक है। राज्यसभा हल द्वितीय सदन लोकसभा हल प्रथम सदन और लोकसभा पपुलार हाउस बुलिও কোৱা হয়। ठीक है। तो प्रेसिडेंट राज्यसभा और लोकसभा ये तीनिटा पार्ट्सरे आमार पार्लियामेंट गठन करा হয়। एतिया प्रेसिडेंट केनेके गठन करा হয় राज्यसभा केनेके गठन करा হয় और लोकसभा केनेके गठन करा হয় এই বিষয়ে आलोचना करिम। एतिया कथा हल प्रेसिडेंट केनेके হয় आमार भारतवर्षखनत मनत राखिबा आमार भारतवर्षखनत जिमान केटा स्टेट आछे आरो प्रत्येकटु स्टेटर लेजिस्लेटिव एसेम्बलिर जी मेम्बार अर्थात एमएलए এই एमएलए সকলক आरो पार्लियामेंटर जिमानबर सदस्य আছে এই সকলকে লৈ
এখন ইলেক্টৰেল কলেজ গঠন কৰা হয় আৰু এই সদস্যসকলে প্ৰেসিডেন্টৰ কেণ্ডিডেটক ভোট দি প্ৰেসিডেন্ট বনোৱা হয়। প্ৰেসিডেন্টৰ ইলেকশন ইনডাইৰেক্ট ইলেকশন, ঠিক আছে। আমাৰ সাধাৰণ জনসাধাৰণে প্ৰেসিডেন্টক ভোট নিদিয়ে, ঠিক আছে। তো প্ৰেসিডেন্টক ভোট দিয়ে কোনে? মেম্বাৰ অফ ইলেক্টৰেল কলেজ। ইলেক্টৰেল কলেজৰ মেম্বাৰ সকলে প্ৰেসিডেন্টক ভোট দিয়ে আৰু প্ৰেসিডেন্টক ভোট দিয়ে কিছুমান পদ্ধতি আছে। সেই পদ্ধতি হল proportional representative voting system আৰু হল single transferable voting system। এই পদ্ধতিৰ দ্বাৰা এই ইলেক্টৰেল কলেজৰ সদস্যসকলে প্ৰেসিডেন্টক বা প্ৰেসিডেন্টৰ কেণ্ডিডেটক ভোট দি প্ৰেসিডেন্ট বনায়, ঠিক আছে। এই প্ৰেসিডেন্ট আমাৰ ৰাজ্যসভা বা লোকসভাৰ কোনো সদস্য নহয়। কেনেকে প্ৰেসিডেন্ট বনোৱা হয়? ইলেক্টৰেল কলেজৰ সদস্যসকলে প্ৰেসিডেন্টৰ কেণ্ডিডেটক ভোট দি প্ৰেসিডেন্ট বনায়, মানে ভাৰতৰ ৰাষ্ট্ৰপতি বনোৱা হয়। তো এতিয়া কথা হল আৰু কি হল, এই ইলেক্টৰেল কলেজৰ মেম্বাৰ সকল কোন কোন? যে প্ৰত্যেক ৰাজ্যৰ লেজিসলেটিভ এসেম্বলিৰ সদস্য অৰ্থাৎ এমএলএ সকল, ইলেক্টেড এমএলএ সকল আৰু সংসদৰ যিমানবোৰ সদস্য আছে ইলেক্টেড মেম্বাৰ সকল, ঠিক আছে। এমপি আৰু এমএলএ সকলক মিলাই এখন ইলেক্টৰেল কলেজ বনোৱা হয়। সেই কলেজ ইলেক্টৰেল কলেজৰ মেম্বাৰ সকলে ৰাষ্ট্ৰপতি পদত প্ৰতিদ্বন্দ্বিতা কৰা সদস্যক ভোট দি ৰাষ্ট্ৰপতি বনোৱা হয়, ঠিক আছে। ওকে, এতিয়া হা ৰাজ্যসভা আৰ্টিকল 80 কি আছে? আৰ্টিকল 80 ৰাজ্যসভাৰ বিষয়ে উল্লেখ আছে, অৰ্থাৎ আপাৰ হাউস। এতিয়া ৰাজ্যসভা কেনেকে গঠন কৰা হয়? ৰাজ্যসভা গঠন কৰা হয় এই প্ৰত্যেক ৰাজ্যত, প্ৰত্যেকখন ৰাজ্যত, যিবোৰ ৰাজ্যত লেজিসলেটিভ এসেম্বলি আছে, ইউনিয়ন টেৰিটৰি কিছুমানত লেজিসলেটিভ এসেম্বলি আছে, কিছুমানত নাই। সেইকাৰণে যিবোৰ ষ্টেটত লেজিসলেটিভ এসেম্বলি আছে সেই ষ্টেটৰ এমএলএ সকলক লৈ ইলেক্টৰেল কলেজ গঠন কৰা হয় আৰু সেই ইলেক্টৰেল কলেজৰ সদস্যসকলে ৰাজ্যসভাৰ সদস্যসকলক নিৰ্বাচিত কৰে। ৰাজ্যসভাৰ সদস্যসকলক পৰোক্ষ নিৰ্বাচনৰ দ্বাৰাই নিৰ্বাচিত কৰা হয়, অৰ্থাৎ আমি জনসাধাৰণে এমএলএ সকলক নিৰ্বাচিত কৰো আৰু সেই এমএলএ সকলে ৰাজ্যসভাৰ সদস্যসকলক নিৰ্বাচিত কৰি সংসদলৈ পঠিয়ায়, ঠিক আছে। তো ৰাজ্যসভাত আমাৰ ভাৰতবৰ্ষখনত ৰাজ্যসভাৰ মুঠ সদস্য সংখ্যা কিমান? আমাৰ ভাৰতবৰ্ষৰ ৰাজ্যসভাত মুঠ সদস্য সংখ্যা হল 250, ম্যাক্সিমাম স্ট্রেংথ 250। কিন্তু এতিয়া আমাৰ ৰাজ্যসভাত সদস্য আছে 245, মনত ৰাখিবা 245। ইন প্ৰেজেন্ট টোটেল মেম্বাৰ ৰাজ্যসভাত কিমান আছে? টোটেল মেম্বাৰ 245। আৰু এটা কথা মনত ৰাখিব লাগিব যে প্ৰত্যেকখন ষ্টেটৰ বা বিভিন্ন ৰাজ্যৰ পপুলেশনৰ ওপৰত ভিত্তি কৰি ৰাজ্যসভাৰ সদস্যসকলক মনোনীত কৰা হয়। কোনো কোনো ৰাজ্যত পপুলেশন কম আছে, সেই ৰাজ্যত ৰাজ্যসভাৰ সদস্য সংখ্যা কম হ'ব। যিবোৰ ৰাজ্যত পপুলেশন বেছি আছে সেইবোৰ ৰাজ্যৰ পৰা
ৰাজ্যসভাৰ সদস্য বেছি হ'ব আৰু প্ৰত্যেকটো ৰাজ্যত পপুলেশনৰ ওপৰত ভিত্তি কৰি যি ৰাজ্যসভাৰ মেম্বাৰক নিৰ্বাচিত কৰা হয় ইয়াৰ ব্যালেন্সটো প্ৰত্যেকখন ৰাজ্যৰ ব্যালেন্সটো একেই হ'ব লাগিব অৰ্থাৎ এইখন ৰাজ্যত পপুলেশন আছে 500 এইখন ৰাজ্যত আছে 300 তো এইখন ৰাজ্যত যদি ৰাজ্যসভাৰ সদস্য দুইজন হয় এইখন ৰাজ্যত ৰাজ্যসভাৰ সদস্য হ'ব মাত্ৰ একজন পপুলেশনৰ ওপৰত ভিত্তি কৰি ৰাজ্যসভাৰ সদস্যসকলৰ ব্যালেন্সটো ঠিক ৰখা হয় ঠিক আছে আৰু এই ৰাজ্যসভাৰ সদস্যসকলক proportional representative system আৰু single transferable voting systemৰ দ্বাৰা নিৰ্বাচিত কৰা হয় ঠিক আছে ভাৰতীয় স্টেট বা ভাৰতীয় ৰাজ্যৰ পৰা টোটাল ৰাজ্যসভাৰ সদস্য হল কিমান 225 এটো হল প্রভিন্সিয়াল স্টেট প্রভিন্সৰ পৰা 225 আৰু ইউনিয়ন টেৰিটৰিৰ পৰা আছে 8 কিমান হল 233 আৰু 12 মেম্বাৰ হল nominated by president total সদস্য সংখ্যা 245 তাৰে আমাৰ প্ৰভিন্সৰ পৰা আছে বা ভাৰতৰ ৰাজ্যসমূহৰ পৰা আছে 225 ইউনিয়ন টেৰিটৰিৰ পৰা আছে 8 আৰু বিভিন্ন ৰাজ্যৰ পৰা 12 জন সদস্যক ৰাষ্ট্ৰপতিয়ে মিনিষ্টাৰ অফ কাউন্সিলৰ পৰামৰ্শ মতে নমিনেট কৰে এই 12 জন সদস্য কোন বিভিন্ন ক্ষেত্ৰত পাৰদৰ্শিতা থকা সাহিত্যিক সায়েন্টিস্ট আৰ্ট সোশিয়াল সার্ভিস ইত্যাদিৰ পৰা এই 12 জন সদস্যক ৰাষ্ট্ৰপতিয়ে মিনিষ্টাৰ অফ কাউন্সিলৰ পৰামৰ্শ মতে নমিনেট কৰে ঠিক আছে ইউটিৰ পৰা 8 জন সদস্য আছে তাৰে দিল্লীৰ পৰা আছে 3 জন জম্মু এণ্ড কাশ্মীৰৰ পৰা আছে 4 জন আৰু পুডুচেৰীৰ পৰা আছে 1 জন এই 8 জন সদস্য হল ইউনিয়ন টেৰিটৰিৰ পৰা কাৰণ এই তিনিখন ৰাজ্যত লেজিসলেটিভ এসেম্বলি আছে আৰু অন্যান্য ৰাজ্যত লেজিসলেটিভ এসেম্বলি নাই এই কাৰণে তাতে ৰাজ্যসভাৰ সদস্য নাই আগতে কৈ আইছো যে ৰাজ্যসভাৰ সদস্যক লেজিসলেটিভ এসেম্বলিৰ সদস্যসকল অৰ্থাৎ এমএলএ সকলে নিৰ্বাচিত কৰিব লাগে এই কাৰণে এই তিনিখন ৰাজ্যত মুঠ 8 জন সদস্য হয় দিল্লীৰ পৰা 3 জন জম্মু কাশ্মীৰ 4 জন আৰু পুডুচেৰীৰ পৰা 1 জন ঠিক আছে তো টোটাল আমাৰ ৰাজ্যসভাৰ সদস্য হল 245 ৰাজ্যসমূহৰ পৰা 225 ইউটিৰ পৰা 8 আৰু 12 জন সদস্যক ৰাষ্ট্ৰপতিয়ে নমিনেট কৰে ৰাজ্যসভাৰ এই ৰাজ্যসভাখন এখন পার্মানেন্ট হাউস অর্থাৎ রাজ্যসভা পার্লিয়ামেন্টর স্থায়ী সদন এই সদন কন্টিনিউয়াস চলিয়ে থাকে আৰু এই সদন ডিসলভ বা ভাঙি দিব নোৱাৰি কিন্তু এবলিশ কৰিব পাৰি ভাঙি দিব নোৱাৰি ঠিক আছে তো ৰাজ্যসভাৰ সদস্যসকলৰ কাৰ্যকাল কিমান ৰাজ্যসভাৰ সদস্যসকলৰ কাৰ্যকাল 6 ইয়ার্স মেম্বার অফ ৰাজ্যসভা
টেনিউৰ 6 years তাৰে 1/3 মেম্বাৰ প্ৰত্যেক 2 বছৰৰ মূৰে মূৰে ৰিটায়াৰ্ড হ'ব লাগে ঠিক আছে ৰাজ্যসভাৰ সদস্যসকলৰ কাৰ্যকাল 6 বছৰ 1/3 সদস্য প্ৰত্যেক 2 বছৰৰ মূৰে মূৰে ৰিটায়াৰ্ড হ'ব লাগে বা হয় ঠিক আছে আৰু যদি এক্সামত আহে ৰাজ্যসভাৰ কাৰ্যকাল কিমান দিন বা কিমান বছৰ এইটোৰ উত্তৰ কি হ'ব যে ৰাজ্যসভা কোনো কাৰ্যকাল নাই ৰাজ্যসভা এখন স্থায়ী সদন গতিকে ৰাজ্যসভাৰ সদস্যসকলৰহে কাৰ্যকাল 6 বছৰ ঠিক আছে আৰু এই ৰাজ্যসভা পৰিচালনা কৰাৰ কাৰণে চেয়াৰম্যান লাগে আৰু সেইজন চেয়াৰম্যান হল ভাৰতৰ উপৰাষ্ট্ৰপতি ভাইস প্ৰেসিডেন্ট অফ ইন্ডিয়া is ex officio chairman of ৰাজ্যসভা ঠিক আছে ৰাজ্যসভাৰ চেয়ারম্যান ভাইস প্রেসিডেন্ট ভাইস প্রেসিডেন্টক কেনেকৈ নিৰ্বাচিত কৰা হয় ৰাষ্ট্ৰপতিক যেনেকৈ নিৰ্বাচিত কৰা হয় ভাইস প্রেসিডেন্টক তেনেকৈ নিৰ্বাচিত কৰা হয় আৰু ৰাজ্যসভা এজন ডেপুটি চেয়ারম্যান থাকিব লাগে ডেপুটি চেয়ারম্যান জনক ৰাজ্যসভাৰ সদস্যসকলৰ পৰা এজনক নিৰ্বাচিত কৰা হয় ঠিক আছে আৰু এই ভাইস প্রেসিডেন্টৰ কোনো স্যালারি নাই ভাইস প্রেসিডেন্টৰ কোনো স্যালারি নাই ভাইস প্রেসিডেন্টৰ স্যালারি নাই ভাইস প্রেসিডেন্টে স্যালারি পায় ৰাজ্যসভাৰ চেয়ারম্যান হিচাপে ভাইস প্রেসিডেন্টে স্যালারি পায় ভাইস প্রেসিডেন্ট হিচাপে স্যালারি নাপায় এই স্যালারি পায় ৰাজ্যসভাৰ চেয়ারম্যান হিচাপে আৰু এই ৰাজ্যসভাৰ চেয়ারম্যান বা ভাইস প্রেসিডেন্টৰ স্যালারি পার্লিয়ামেন্টৰ দ্বাৰা ডিটারমাইন বা নিৰ্ধাৰণ কৰা হয় আৰু এই স্যালারি কনসলিডেটেড ফান্ড অফ ইন্ডিয়াৰ পৰা দিয়া হয় ঠিক আছে ৰাজ্যসভাৰ চেয়ারম্যান হল ভাইস প্রেসিডেন্ট অর্থাৎ উপরাষ্ট্রপতি ৰাজ্যসভা কেনেকৈ গঠন কৰা হয় হৈ গল ৰাজ্যসভাৰ সদস্যসকলৰ কাৰ্যকাল হৈ গল ৰাজ্যসভা পৰিচালনাৰ কাৰণে চেয়ারম্যান ভাৰতৰ উপরাষ্ট্রপতি অর্থাৎ ভাইস প্রেসিডেন্ট ঠিক আছে সদস্যসকলৰ কিছুমান কোয়ালিফিকেশনৰ দৰকাৰ আছে কোয়ালিফিকেশন মেম্বার অফ ৰাজ্যসভা ৰাজ্যসভাৰ এজন সদস্য হবলৈ কি কৰিব লাগিব must be citizen of India age হ'ব লাগিব 30 years আৰু এই ৰাজ্যসভাৰ সদস্য হবলৈ কোনো প্ৰাৰ্থীয়ে সৰকাৰৰ আন্ডাৰত বা গভৰ্ণমেন্টৰ আন্ডাৰত কোনো ধৰণৰ চাকৰি কৰিব নোৱাৰিব ঠিক আছে cannot job under state and central government আৰু কোনো ক্যান্ডিডেটৰ নামত যদি কোনো কেস থাকে বা সেই ক্যান্ডিডেটে সেই কেছৰ পৰা যদি 2 বছৰ বা তাতকৈ বেছি জেল খাটিছে তেনেহলে সেইজন ক্যান্ডিডেটৰ
নমিনেশ্যন কেনসেল হৈ যাব ঠিক আছে এই কোৱালিফিকেশ্যন বিলাক মনত ৰাখিব লাগিব আৰু বহুত কেইটা আছে কিন্তু এইকেইটা মেইন যে মাষ্ট বি এ সিটিজেন অফ ইন্ডিয়া ইয়াৰ 30 ইয়াৰ্স হ'ব লাগিব এজ প্ৰাৰ্থীসকলৰ কোনো কেছৰ দ্বাৰাই তাক 2 বছৰ বা তাতকৈ বেছি জেলত থাকিব নোৱাৰিব তেনেকৈ যদি থাকে তেনেকুৱা ক্যান্ডিডেট নমিনেশ্যন কেনসেল হ'ব ঠিক আছে তাৰ পিছত আহা লোকসভা লোকসভা আছে আৰ্টিকেল 81 আৰ্টিকেল 81 ত আছে লোকসভাৰ বিষয়ে লোকসভাৰ মুঠ সদস্য সংখ্যা কিমান ম্যাক্সিমাম 550 ম্যাক্সিমাম স্ট্রেংথ 550 লোকসভাৰ সদস্য সংখ্যা ম্যাক্সিমাম 550 হ'ব পাৰে ইন প্ৰেজেন্ট লোকসভাৰ সদস্য সংখ্যা কিমান আছে ইন প্ৰেজেন্ট লোকসভাৰ সদস্য সংখ্যা আছে 543 এতিয়া আছে 543 লোকসভাৰ সদস্য সংখ্যা আছে এতিয়া 543 তাৰে স্টেটৰ পৰা বিভিন্ন স্টেটৰ পৰা আছে কিমান 524 আৰু ইউনিয়ন টেৰিটৰীৰ পৰা আছে 19 ঠিক আছে লোকসভাৰ সদস্য সংখ্যা 543 স্টেটৰ পৰা আছে 524 আৰু ইউনিয়ন টেৰিটৰীৰ পৰা আছে 19 সব ইউনিয়ন টেৰিটৰীৰ পৰাই লোকসভাৰ সদস্য আছে ঠিক আছে এতিয়া কথা হল লোকসভাৰ সদস্যসকলক কেনেকৈ নিৰ্বাচিত কৰা হয় লোকসভাৰ সদস্যসকলক আপোনাৰ দৰে আমাৰ দৰে জনসাধাৰণে প্ৰত্যক্ষভাৱে নিৰ্বাচিত ভোট দি নিৰ্বাচিত কৰা হয় 18 বছৰৰ ওপৰৰ প্ৰত্যেকজন ভোটাৰে এই লোকসভাৰ সদস্যসকলক ভোট দিব পাৰে গোটেই ভাৰতবৰ্ষখনক কিছুমান সমষ্টিত ভাগ কৰা হয় এই লোকসভাৰ সদস্যসকলক নিৰ্বাচিত কৰাৰ কাৰণে ভাৰতবৰ্ষখনৰ ৰাজ্যসমূহক কিছুমান কনস্টিটিউশন বা কি কয় কনস্টিটুৱেন্সি বা কিছুমান সমষ্টিত ভাগ কৰা হয় আৰু প্ৰত্যেকটো সমষ্টিৰ পপুলেশনৰ ওপৰত ভিত্তি কৰি এই সদস্যসকলক নিৰ্বাচিত কৰা হয় এইবিলাক হল স্টেট প্ৰত্যেকটো সমষ্টিৰ এটো স্টেটত প্ৰত্যেকটো সমষ্টিৰ পপুলেশন সমান হ'ব লাগিব প্ৰত্যেকটো সমষ্টিৰ পপুলেশন সমান হ'ব লাগিব ইয়াতে যিমান পপুলেশন আছে এটো সমষ্টিত এটো এটা স্টেট ধৰা এটো এটা স্টেট ইয়াতে যিমান পপুলেশন আছে ইয়াতে হিমানে পপুলেশন থাকিব লাগিব সব সমান সমান পপুলেশন থাকিব লাগিব আৰু এই সমষ্টিৰ পৰা কি কৰা হয় এজন এজন লোকসভাৰ সদস্যক নিৰ্বাচন কৰা হয় সব এনেকুৱা সমান সমান হ'ব লাগিব ঠিক আছে সব সমষ্টি সমান সমান হ'ব লাগিব কিন্তু যিবোৰ স্টেটত
60 লাখতকৈ জনসাধাৰণ কম আছে সেইবোৰ ৰাজ্যত এই প্ৰভিজন কাৰ্যকৰী নহব। এইটো কথা মনত ৰাখিবা। 6 মিলিয়নৰ কম যদি জনসাধাৰণ কোনো এখন ৰাজ্যত থাকে তেনেহলে সেইখন ৰাজ্যত এই প্ৰভিজন কাৰ্যকৰী নহব। ঠিক আছে। লোকসভাৰ সদস্যসকলক 18 বছৰৰ ওপৰৰ প্ৰত্যেকজন ভোটাৰে ভোট দি নিৰ্বাচিত কৰে আৰু গোটেই ভাৰতবৰ্ষখনৰ ষ্টেটসমূহক কিছুমান সমষ্টিত ভাগ কৰা হয় আৰু সেই সমষ্টিবোৰৰ পৰা এজন এজন সদস্যক লোকসভাৰ সদস্য হিচাপে নিৰ্বাচিত কৰা হয়। ঠিক আছে। আৰু এটা সমষ্টিত বিভিন্ন ধৰণৰ দলৰ পৰা 4-5 জন 10 জনলৈকে কেণ্ডিডেট নমিনেশ্যন দিব পাৰে, কিন্তু তাৰ পৰা মাত্ৰ এজন সদস্যক, যিকোনো দলৰ এজন সদস্যক, মানে যিকোনো দল মানে যি দলে সিম্পল মেজৰিটিত ভোট পায় সেই সদস্যসকলে লোকসভাৰ সদস্য হিচাপে নিৰ্বাচিত হয়। ধৰা এইটো সমষ্টিত 3টা পাৰ্টিৰ সদস্যসকলে কেণ্ডিডেট আগবঢ়াইছে। ইয়াতে ভোটাৰ হল 1000। এই 1000 তিনিজনৰ মাজত ভাগ কৰিলে এনেকুৱা হ'ব, যদি কোনোবা ইয়াতে 335 পায় তেনেহলে সেইজন কি হ'ব? লোকসভাৰ সদস্য হিচাপে নিৰ্বাচিত হ'ব। অৰ্থাৎ সিম্পল মেজৰিটিত যিজনে এই 3 জনৰ ভিতৰত যিজনে আটাইতকৈ বেছি ভোট পাব তেখেতে লোকসভাৰ সদস্য হ'ব। এইটো মনত ৰাখিবা। ইয়াক সিম্পল মেজৰিটি বুলি কোৱা হয়। তো লোকসভাৰ কাৰ্যকাল কিমান? লোকসভাৰ কাৰ্যকাল হল নৰ্মেলি 5 বছৰ। লোকসভাৰ কাৰ্যকাল 5 বছৰ মানে লোকসভাৰ সদস্যসকলৰো কাৰ্যকাল 5 বছৰ আৰু লোকসভাৰো কাৰ্যকাল 5 বছৰ। যেনেকুৱা ৰাজ্যসভাৰ সদস্যসকলৰ কাৰ্যকাল আছিল 6 বছৰ, কিন্তু ৰাজ্যসভাৰ কোনো কাৰ্যকাল নাছিল, কাৰণ ৰাজ্যসভা এখন পাৰ্মানেন্ট হাউস আছিল সেইকাৰণে। কিন্তু লোকসভাৰ কাৰ্যকাল 5 বছৰ, লোকসভাৰ সদস্যসকলৰ কাৰ্যকাল 5 বছৰ। এইটো মনত ৰাখিবা। কিন্তু 5 বছৰ পূৰ্ণ হোৱাৰ আগতে ৰাষ্ট্ৰপতিয়ে এই লোকসভা ডিছলভ কৰিব পাৰে। এইটো কথা মনত ৰাখিবা। ৰাষ্ট্ৰপতিয়ে লোকসভাৰ কাৰ্যকাল শেষ হোৱাৰ আগতে ডিছলভ কৰি দিব পাৰে। লোকসভা সদস্যসকলৰ কোৱালিফিকেশ্যন কেনেকুৱা? আগৰ নিচিনা must be a citizen of India, এজ হ'ব লাগিব 25 years। ৰাজ্যসভাৰ সদস্যসকলৰ এজ আছিল 30 years আৰু লোকসভাৰ সদস্যসকলৰ এজ হল 25 years। আৰু প্ৰেসিডেন্ট পদৰ কাৰণে নমিনেশ্যন কৰা প্ৰাৰ্থীৰ বয়স হ'ব লাগিব 35 years। এইটো কথা মনত ৰাখিবা। প্ৰেসিডেন্টৰ নিম্নতম বয়স 35 years, ৰাজ্যসভাৰ সদস্যসকলৰ নিম্নতম বয়স 30 years আৰু লোকসভাৰ সদস্যসকলৰ নিম্নতম বয়স হল 25 years। আৰু কিছু ক্ৰাইটেৰিয়াবোৰ আগৰ দৰেই, যে কোনো কেণ্ডিডেটৰ নামত যদি কোনো কেছ থাকে সেই কেণ্ডিডেটে যদি 2 বছৰ বা তাতকৈ বেছি জেল খাটিছে তেনেহলে সেই কেণ্ডিডেট নমিনেশ্যন কৰিব নোৱাৰিব। আৰু লোকসভাৰ সদস্যসকলে ষ্টেট বা সেন্ট্ৰেল গভৰ্ণমেন্টৰ আন্ডাৰত কোনো ধৰণৰ চাকৰি কৰিব নোৱাৰিব।
কোনো কেণ্ডিডেটে যদি চৰকাৰী চাকৰি কৰি থকা অৱস্থাত চৰকাৰ যদি তাক ৰিমুভ কৰিছে তাৰ ক্ৰাইমৰ কাৰণে, তেনেকুৱা যদি ৰেকৰ্ড আছে এনেকুৱা কেণ্ডিডেটো মানে নমিনেশ্যন দিব নোৱাৰিব। আৰু লোকসভাৰ সদস্যসকলে কি কৰিব, নিজৰ সিট বা নিজৰ আসন ইলেকশ্যনত উইন হোৱাৰ পিছত নিজৰ আসন গ্ৰহণ কৰাৰ আগতে ৰাষ্ট্ৰপতিৰ ওচৰত শপত গ্ৰহণ কৰিব লাগিব। আৰু ৰাজ্যসভাৰ সদস্যসকলেও ৰাষ্ট্ৰপতিৰ ওচৰত শপত গ্ৰহণ কৰিহে নিজৰ আসন গ্ৰহণ কৰিব পাৰিব। ঠিক আছে। আৰু লোকসভা বা ৰাজ্যসভাৰ সদস্যসকলে মনত ৰাখিবা কিছুমান কথা, লোকসভা বা ৰাজ্যসভাৰ সদস্যসকলে কোনো ধৰণৰ অনুমতি নোলোৱাকৈ বা পাৰ্মিশ্যন নোহোৱাকৈ যদি 60 দিন সংসদত অনুপস্থিত থাকে, 60 দিন বা তাতকৈ বেছি, 60 ডেজ বা ইয়াতকৈ বেছি যদি সংসদত উপস্থিত নাথাকে, তেনেহলে সেইজন লোকসভা বা ৰাজ্যসভাৰ সদস্যপদ নাইকিয়া হৈ যাব। ঠিক আছে, মানে সদস্য হিচাপে ডিসকোৱালিফাইড হৈ যাব। এইটো কথা মনত ৰাখিবা। 60 ডেজৰ বা 60 ডেজৰ বেছি যদি কোনো পাৰ্মিশ্যন নোহোৱাকৈ সংসদত উপস্থিত নাথাকে, তেনেহলে তাৰ সদস্যপদ নাইকিয়া হৈ যাব। ঠিক আছে। তাৰপিছত হল যে লোকসভা মেইনটেইন কৰাৰ কাৰণে যিজনক মানে এজনক কি কৰা হয়, স্পিকাৰ হিচাপে নিৰ্বাচিত কৰা হয়। স্পিকাৰ, এই স্পিকাৰে কি কৰে, এই লোকসভা পৰিচালনা কৰে। আৰু এজন ডেপুটি স্পিকাৰ থাকে। এইজন স্পিকাৰ এই লোকসভাৰ সদস্যসকলৰ পৰা এজন সদস্যক স্পিকাৰ হিচাপে নিৰ্বাচিত কৰা হয়। আৰু ৰাজ্যসভাৰ চেয়াৰমেন এইটো হল এক্স অফিচিয়েল চেয়াৰমেন হল ভাইচ প্ৰেচিডেণ্ট, এইটো মনত ৰাখিবা। আৰু ডেপুটি চেয়াৰমেনকহে ৰাজ্যসভাৰ সদস্যসকলৰ পৰা এজনক নিৰ্বাচিত কৰা হয়। কিন্তু লোকসভাৰ সদস্যসকলৰ পৰা স্পিকাৰক নিৰ্বাচিত কৰা হয় আৰু ডেপুটি স্পিকাৰক নিৰ্বাচিত কৰা হয়। মনত ৰাখিবা। তো লোকসভা আৰু ৰাজ্যসভা কেনেকৈ গঠন কৰা হয়, অৰ্থাৎ পাৰ্লিয়ামেণ্ট কেনেকৈ গঠন কৰা হয়, এই বিষয়ে আলোচনা কৰিলো। প্ৰেচিডেণ্ট, ৰাজ্যসভা আৰু লোকসভা এই তিনিটা পাৰ্টেৰে আমাৰ পাৰ্লিয়ামেণ্ট গঠন কৰা হয়। প্ৰেচিডেণ্টক কেনেকৈ বনোৱা হয় সেই বিষয়ে আলোচনা কৰিছো। ৰাজ্যসভাৰ সদস্যসকলক কেনেকৈ নিৰ্বাচিত কৰা হয় আলোচনা কৰিছো, কাৰ্যকাল আলোচনা কৰিছো। লোকসভা কেনেকৈ গঠন কৰা হয়, লোকসভাৰ সদস্যসকলক কোনে ভোট দিয়ে আৰু কাৰ্যকাল কিমান দিন এই বিষয়ে আলোচনা কৰিছো। গতিকে এইখিনি কথা ভালকৈ মনত ৰাখিলে হৈ যাব। আৰু যদি মোৰ টিচিংটো ভাল লাগে তেনেহলে লাইক, শ্বেয়াৰ আৰু সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ঠিক আছে।